আপুনি 3 তাৰিখে বা 12 তাৰিখে বা 21 তাৰিখে বা 30 তাৰিখে জন্ম হৈছে নেকি? আপুনি 3, 12, 21 বা 30 তাৰিখে যদি জন্ম হৈছে তেতিয়াহ'লে আপোনাৰ বেচিক নাম্বাৰ 3 হ'ব। যদি আপোনাৰ বেচিক নাম্বাৰ 3 হয়, আপোনাৰ ব্যক্তিত্ব কেনে হ'ব বা আপুনি কেনে কাম কৰি ভাল পাব? আপোনাৰ ব্যক্তিত্বৰ কথা যদি আমি কওঁ, বেচিক নাম্বাৰ 3, 3য়ে কাক ৰিপ্ৰেজেণ্ট কৰে? গুৰুক ৰিপ্ৰেজেণ্ট কৰে, জুপিটাৰক ৰিপ্ৰেজেণ্ট কৰে। গতিকে বেচিক নাম্বাৰ যাৰ 3 হয় বা তেওঁলোকৰ যদি বাৰ্থ চাৰ্টত ক'ৰবাত ছিংগল 3 আছে, এবাৰ মাত্ৰ 3 আহিছে, তেতিয়াহ'লে তেওঁলোকৰ ক্ষেত্ৰত আমি সকলোখিনি একেটা যদি আমি চাওঁ, বেচিক নাম্বাৰ 3 বা বাৰ্থ চাৰ্টত যদি 3 এবাৰ আহিছে, তেতিয়াহ'লে তেওঁলোকৰ ব্যক্তিত্ব কেনেকুৱা হ'ব? বাৰ্থ চাৰ্টত যদি 3 এবাৰ আহিছে বা আপোনাৰ বেচিক নাম্বাৰ 3, মেইনলি বেচিক নাম্বাৰ যদি যাৰ 3 হয়, তেওঁলোকৰ ক্ষেত্ৰত দেখা পোৱা যায় যে তেওঁলোকে জুপিটাৰক ৰিপ্ৰেজেণ্ট কৰে। তাৰ মানে তেওঁলোকৰ জ্ঞানৰ লগত জড়িত হয়, তেওঁলোকে আধ্যাত্মিকতাৰ লগত জড়িত হয়। উইজডম বহুত বেছি থাকে, নলেজ বহুত থাকে, বহুত ইণ্টেলিজেণ্টো হয়, স্মাৰ্টো বহুত হয় তেওঁলোকে। যিহেতু নাম্বাৰ 3য়ে আপোনাৰ আৰ্থ এলিমেণ্টক যিহেতু ৰিপ্ৰেজেণ্ট কৰে, তেওঁলোকৰ ক্ষেত্ৰত দেখা ধৈৰ্য, সহ্য আৰু তেওঁলোকৰ জ্ঞান তেওঁলোকৰ বহুত বেছি থাকে। যিকোনো এটা কথা তেওঁলোকে সিদ্ধান্ত ল'ব যাওঁতে সদায় চিন্তা কৰি তেওঁলোকে সিদ্ধান্ত লয়, আৰু সেই সিদ্ধান্ত তেওঁলোকৰ পৰাপক্ষত দেখা পোৱা যায় যে ভুল সিদ্ধান্ত নহয়, কাৰণ ধৈৰ্য থাকে, পেচেঞ্চ বহুত থাকে আৰু যথেষ্ট ইণ্টেলিজেণ্ট হয়, যথেষ্ট স্মাৰ্ট হয়। আৰু বেচিক নাম্বাৰ যাৰ 3 হয়, তেওঁলোকে সদায় এটা পৰিয়ালক, তেওঁলোকে নিজৰ ঘৰখনক এৰি কোনো ধৰণৰ কাম কৰিব নোখোজে। ঘৰৰ মা, দেউতা, বাই, ভনী যোনেই নহওক, তেওঁলোকে কথাটো এবাৰ তেওঁলোকে সুধি ল'ব যে কিবা এটা কাম কৰাৰ আগত ঘৰত কথাটো সুধি ল'ব যে এইটো কাম কৰিলে মোৰ কাৰণে ভাল হ'বনে বা এই কামটো মই কৰিব গৈ আছোঁ। গতিকে বেচিক নাম্বাৰ 3ৰ ক্ষেত্ৰত আমি এই বস্তুটো দেখা পাওঁ। তেওঁলোকৰ শিক্ষাৰ ক্ষেত্ৰত দেখা পোৱা যায় যে শিক্ষাৰ দীক্ষাৰ ক্ষেত্ৰত তেওঁলোকৰ উচ্চ শিক্ষাৰ তেওঁলোকৰ যোগ থাকে। তাৰোপৰি পঢ়া শুনাৰ ক্ষেত্ৰত সৰুৰ পৰাই খুব ডিচিপ্লিন মেইনটেইন কৰে। কিন্তু কিবা কাৰণে যদি আমাৰ যি জন্মকুষ্টি, বাৰ্থ চাৰ্ট নহয়, আমি নিউমৰলজিৰ মতে নহয়, অংকশাস্ত্ৰৰ মতে নহয়, যদি তেওঁলোকৰ জন্মকুষ্ঠিত কিবা কাৰণে বৃহস্পতি পীড়িত থাকে, বৃহস্পতিৰ ওপৰত কোনোবা বেয়া গ্ৰহৰ দৃষ্টি পৰি আছে, তেতিয়াহ'লে ক'ৰবাত নহয় ক'ৰবাত দেখা পোৱা যায় যে তেওঁলোকৰ এই যিটো ডিচিপ্লিন লাইফ, তাত ক'ৰবাত নহয় ক'ৰবাত অসুবিধা কিছুমান, সমস্যা কিছুমান দেখা পোৱা যায়। বৃহস্পতি যদি পীড়িত হৈ যায়, তেতিয়াহ'লে তেওঁলোকৰ পঢ়াৰ ক্ষেত্ৰত, তেওঁলোকৰ ছাকচেছৰ ক্ষেত্ৰত বাধা দেখা পোৱা যায়। কিন্তু আমি অংকশাস্ত্ৰৰ মতে যদি বেচিক নাম্বাৰ 3ৰ কথা ক'বলৈ যাওঁ, তেতিয়াহ'লে বেচিক নাম্বাৰ 3 চৰকাৰী ৰিলেটেড যিবোৰ চাকৰি হয়, চৰকাৰী চাকৰি হওক বা জুডিচিয়েল ছাইডতে হওক, টিচিং লাইনতে হওক বা যিকোনো শিক্ষাগত স্থানতে হওক, শিক্ষাৰ স্থানতে হওক, অথবা তেওঁলোকে আধ্যাত্মিকতাৰ লগতে হওক, অথবা তেওঁলোকে ল' ডিপাৰ্টমেণ্টতে হওক বা লয়াৰ ক্ষেত্ৰতে হওক বা এডভকেচি ক্ষেত্ৰতে হওক, অথবা তেওঁলোকৰ গভৰ্ণমেণ্ট ৰিলেটেড চিভিল ছাৰ্ভিচ, তেওঁলোকৰ ক্ষেত্ৰত দেখা পোৱা যায় যে তেওঁলোকে সেই ইচ্ছাটো খুব কৰিব যে মই এইটো লাইনত যাওঁ, আৰু তেওঁলোকৰ ইচ্ছাত ক'ৰবাত নহয় ক'ৰবাত ছাকচেছ হোৱাৰ দেখা পোৱা যায়। যিহেতু ধৈৰ্য আছে, পঢ়া শুনাৰ ক্ষেত্ৰত তেওঁলোকৰ এই পেচেঞ্চৰ কাৰণে তেওঁলোকে উচ্চ শিক্ষাটো আগুৱাই যায়। ৰিলেশ্যনশ্বিপৰ ক্ষেত্ৰত তেওঁলোকৰ লগত অলপমান প্ৰব্লেম দেখা পোৱা যায়। যেতিয়া ৰিলেশ্যনশ্বিপৰ কথা কওঁ, যে তেওঁলোকৰ ৰিলেশ্যনশ্বিপত প্ৰব্লেম দেখা পোৱা যায়। যাৰ বেচিক নাম্বাৰ 3, যাৰ বাৰ্থ চাৰ্টত যাৰ 3 বাৰে বাৰে আহিছে, তেওঁলোকৰ ক্ষেত্ৰতো দেখা পোৱা যায় ৰিলেশ্যনশ্বিপত ক'ৰবাত নহয় ক'ৰবাত প্ৰব্লেম দেখা পোৱা যায়। তাৰোপৰি দেখা পোৱা যায় যে তেওঁলোকে যথেষ্ট জিদ্দি হয়, জিদৰ কাৰণে অকণমান ইগষ্টিক হয়, অহংকাৰীৰ কাৰণে যি সময়ত যিটো কাম কৰিব লাগে ৰিলেশ্যনশ্বিপৰ ক্ষেত্ৰতে হওক, সেই সময়ত সেই কামটো নহয়গৈ, আনক তেল মাৰিব পৰা ধৰণৰ নহয়। স্মাৰ্ট হয়, স্মাৰ্ট মানে এইটো নহয় যে আনৰ ক্ষতি কৰিব, সমাজৰ কাম কৰি ভাল পোৱা হয়, সামাজিক কামৰ লগত তেওঁলোক জড়িত হৈ যায়, সমাজখন কেনেকৈ আগুৱাই নিব লাগে তেওঁলোকে সেই ক্ষেত্ৰত মাথা মাৰে। তেওঁলোকৰ সেই ক্ষেত্ৰত দেখা পোৱা যায় যে তেওঁলোকে সেই ক্ষেত্ৰত আগুৱাই যাব বিচাৰে, সমাজৰ কাম কৰি, ছ'চিয়েল ৱৰ্ক কৰি তেওঁলোকে ভাল পায়। তাৰোপৰি পলিটিচিয়ান যিসকল হয়, তেওঁলোকৰ ক্ষেত্ৰত দেখা পোৱা যায় যে তেওঁলোকে সদায় নিজৰটো আগত ৰাখিব চেষ্টা কৰে, কিয়নো গুৰুৰ কাৰক হয়, বৃহস্পতি কাৰক হয় নাম্বাৰ 3। গতিকে নাম্বাৰ 3ৰ ক্ষেত্ৰত দেখা পোৱা যায় যে মানিৰ ক্ষেত্ৰত তেওঁলোকে যথেষ্ট হিচাপী হয়, টকা পইচাৰ ক্ষেত্ৰত যথেষ্ট হিচাপী হয়, য'তে ত'তে যিকোনো সময়ত পইচা খৰচ কৰাত তেওঁলোকে অলপ অসুবিধা পায়।
গতিকে বেচিক নাম্বাৰ 3ৰ ক্ষেত্ৰত আমি এটা বস্তু সদায় সাৱধান হ'ব লাগিব, যদি আপোনাৰ বেচিক নাম্বাৰ 3 হোৱাৰ পিছতো আপুনি আপোনাৰ লাইফত আপোনাৰ গ্ৰ'থ নাই, ছাকচেছ নাই, তেতিয়াহ'লে আপুনি জন্মকুষ্ঠিখন চাব লাগিব যে জন্মকুষ্ঠিত আপোনাৰ বৃহস্পতি কেনেধৰণে আছে। বৃহস্পতি পীড়িত হৈ আছে, যদি পীড়িত হৈ আছে তেতিয়াহ'লে ৱেলথ, ছাকচেছ, গ্ৰ'থ আপোনাৰ কম হ'ব। এটা কাম কৰিবচোন, সেইটো হ'ল যে বৃহস্পতিবাৰ দিনাখন আপোনালোকে যিসকল বেচিক নাম্বাৰ 3 হয় তেওঁলোকে এটা কাম কৰিব যে বৃহস্পতিবাৰ দিনাখন বট গছৰ তলত চাকি জ্বলাব চেষ্টা কৰিব ৰাতিপুৱাৰ ভাগত, সন্ধিয়াৰ ভাগত নহয়, ৰাতিপুৱাৰ ভাগত। যিহেতু বৃহস্পতিৰ কাৰক হয়, গতিকে ৰাতিপুৱা কৰিব লাগে। অন্য শনি বা কেতুৰ ৰাহুৰ কাম কৰিলে আমি সন্ধিয়া কৰোঁ। এই কামটো কৰিব আপোনালোকে কণ্টিনিউ কৰিব, যে এদিন কৰিলোঁ আপুনি গ্ৰ'থ ছাকচেছ বিচাৰিলে নহ'ব, কণ্টিনিউ সেই কামটো কৰক। আপোনাৰ ছাকচেছ আপুনি নিজে দেখা পাব যে হয় আপোনাৰ ক্ষেত্ৰত ক'ৰবাত নহয় ক'ৰবাত যি অসুবিধা আপুনি পাই আছিলে তাত আপোনাৰ ছাকচেছ আপুনি নিজে দেখা পাব। বন্ধুসকল, এই ভিডিঅ'টো যদি আপোনাৰ ভাল লাগিছে, কথাখিনি ভাল লাগিছে বা আপোনাৰ লগত ৰিলেটেড হৈছে, তেতিয়াহ'লে লগৰ বন্ধু, সমনীয়া, ঘৰৰ পৰিয়ালৰ বা হোৱাটছআপ গ্ৰুপত আপুনি এই ভিডিঅ'টো শ্বেয়াৰ কৰিব নাপাহৰিব, আৰু লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, যাতে সময়মতে আপোনালোকে ভিডিঅ'বোৰ পাই থাকে।